নমস্কাৰ সকলোৱে ইংৰাজী শিকিব এই সিৰিজটোৰ আজি ডে 50 হয় আজিৰ এই ডে 50 ত আমি শিকিবলৈ যত্ন কৰিম আমি ঘৰতে থাকি কেনেদৰে ইংৰাজী প্ৰেক্টিস কৰিব পাৰো বা আমি যিমানবোৰ বাক্য শিকিলো সেই বাক্যবোৰ যদি আমি দীঘলীয়া কৰি ক'ব লগা হয় আমি কেনেদৰে দীঘলীয়া কৰি ক'ব পাৰিম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিওটোত মই আপোনালোকক কিছুমান সিচুৱেচনৰ মাধ্যমেৰে গোটেই কনসেপ্টটো বুজাই দিবলৈ যত্ন কৰিম গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষলৈকে চাই আপুনিও যদি এনেদৰে ঘৰত প্ৰেক্টিস কৰিবলৈ যত্ন কৰে বা আপুনি যদি ৰেগুলাৰ 15-20 মিনিট ঘৰত এনেদৰে প্ৰেক্টিস কৰে ডেফিনেটলি আপুনিও সহজে ইংৰাজীৰ যিকোনো বাক্য ফৰ্ম কৰিব পাৰিব বা আপুনি আপোনাৰ কনভাৰসেচনৰ মাজত এনে ধৰণৰ বাক্যবোৰ ইনক্লুড কৰিব পাৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো সকলোৱে ইংৰাজী শিকিব এই সিৰিজটোৰ আজি ডে 50 হয় আমি ডে 49 লৈকে বিভিন্ন সেন্টেন্স স্ট্ৰাকচাৰৰ বিষয়ে শিকিছিলো আমি বিন কেনেদৰে ব্যৱহাৰ হয় তাৰ বিষয়ে শিকিলো বিং হ্যাভ গট পজিটিভ ভার্ব হিচাপে কেনেদৰে ব্যৱহাৰ হয় পাৰ্টিসিপল আমি কেনেদৰে ব্যৱহাৰ কৰো জিৰান্ড আমি কেনেদৰে ব্যৱহাৰ কৰো এই সকলোখিনিৰ বিষয়ে আমি ইয়াৰ আগৰ যিখিনি ভিডিও হয় ইয়াৰ আগৰ ভিডিওখিনিত শিকি আহিলো এই যিখিনি স্ট্ৰাকচাৰ আমি শিকি আহিলো যদি আপোনালোকে চোৱা নাই আপোনালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ সকলোৱে ইংৰাজী শিকিব এই প্লেলিষ্টটো ওপেন কৰিব আৰু এটা এটাকৈ ভিডিওখিনি চাবলৈ আৰম্ভ কৰিব যদি আপোনালোকে এই সকলোখিনি জানে তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব লাগে আপুনি বিভিন্ন সিচুৱেচন ঘৰতে থাকি ইমাজিন কৰিব লাগে আৰু সেই সিচুৱেচন মতে আপুনি বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰিব লাগে ধৰক আপোনাৰ এজন বন্ধু আপুনি হঠাতে লগ পালে বা আপোনাৰ কোনোবা এজন বন্ধু আপোনাৰ ঘৰলৈ আহিলে আপোনাৰ বন্ধু জনে ধৰক আসামিজ হিন্দী একো নাজানে অকল ইংৰাজী জানে কেৱল মাত্ৰ ইংৰাজী জানে তেনে ক্ষেত্ৰত আপুনি তেখেতৰ লগত কেনেদৰে কথা পাতিব কেনেদৰে কোৱেশ্চন কৰিব আপুনি নিজৰ ঘৰৰ ভিতৰত থাকি নিজৰ বেডত শুই আপুনি এনে ধৰণে ইমাজিন কৰিব পাৰে নিজে কৈ যাবলৈ আপুনি যত্ন কৰিব আপুনি যেতিয়া কৈ যাব এনে ধৰণে ইমাজিন কৰি যাব তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বাবে বাক্য ফৰ্ম কৰাটো সহজ হৈ আহিব সো আমি কেনেদৰে ইমাজিন কৰিব লাগে কেনেদৰে সিচুৱেচনবোৰ ক্ৰিয়েট কৰিব লাগে মই আপোনালোকক 3-4টা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজাই দিবলৈ যত্ন কৰো এতিয়া আমি এটা সিচুৱেচন ইমাজিন কৰি চাবলৈ যত্ন কৰো ধৰক মোৰ কাৰণে কোনোবা এজনী ছোৱালীয়ে কৰবাত অপেক্ষা কৰি আছিল ধৰক এজোপা গছৰ তলত অপেক্ষা কৰি আছিল আৰু তেতিয়া মই অফিসত আছিলো আৰু মই তাইক লগ কৰিবলৈ যোৱা কথা আছিল কিন্তু মই যাব নোৱাৰিলো কি কাৰণে যাব নোৱাৰিলো ধৰক মোৰ বছে মোক কিবা এটা কাম দিলে মই হেতু কাৰণে যাব নোৱাৰিলো এই কথাখিনি মই কেনেদৰে ইংৰাজীত ক'ব পাৰো অকমান দীঘলীয়া বাক্য সো আমি কেনেদৰে হজাই পৰাই ইয়াক ক'ব পাৰিম তাক আমি প্ৰথমতে ঘৰতে লাহে লাহে প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব লাগে যেতিয়া আপুনি লাহে লাহে বাক্যখিনি প্ৰেক্টিস কৰি ফৰ্ম কৰিব পাৰিব তাৰ পিছত আপুনি ইয়াক অলপ স্পিড আপ কৰিব পাৰিব সো আমি কেনেদৰে কম সো ধৰক মই কি কৈছিলো যে মোৰ কাৰণে এজনী ছোৱালী গছ এজোপাৰ তলত অপেক্ষা কৰি আছিল ধৰক কোনোবা এজনী ছোৱালী নকৈ তাই বুলি কৈছো তাই বুলি কলে আমি কি কম আমি ক'ব পাৰো যে she was waiting for me under a tree she was waiting for me under a tree এজোপা গছৰ তলত অপেক্ষা কৰি আছিল ধৰক মই গছজোপা নিৰ্দিষ্টকে দেখাই দিব বিচাৰো তেতিয়া মই কম যে she was waiting for me under the tree তাই মোৰ কাৰণে গছজোপাৰ তলত অপেক্ষা কৰি আছিল when I was at office মানে মই যেতিয়া অফিসত আছিলো তাই মোৰ বাবে গছজোপাৰ তলত অপেক্ষা কৰি আছিল তাৰ পিছত আমি সিচুৱেচনটো কি কৈছিলো আমি কৈছিলো যে মই তাইক লগ কৰিবলৈ যাব পৰা নাছিলো আৰু মই তাইক লগ কৰিবলৈ যাব পৰা নাছিলো বুলি কওঁতে আমি কি কম and I couldn't go to meet her আৰু মই তাইক লগ কৰিবলৈ যাব পৰা নাছিলো তাৰ পিছত আমি কি কৈছিলো কাৰণ মোক বছে ধৰক মোক এটা কাম দি দিলে তেতিয়া আমি ক'ব পাৰো যে because my boss assigned me a task এনে ধৰণে আমি লাহে লাহে প্ৰথমতে বাক্যখিনি ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে যেতিয়া আমি লাহে লাহে বাক্যখিনি কাৰেক্টলি ফৰ্ম কৰিব পাৰিম ইয়াক আমি কনভাৰসেচনৰ মাজত অলপ স্পিড আপ কৰিবলৈ যত্ন কৰিব লাগে আমি কি কলো বাক্যটো she was waiting for me under a tree when I was at office and I couldn't go to meet her because my boss assigned me a task এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিম এতিয়া চাও নেক্সট এটা সিচুৱেচন ধৰি লওক আপুনি আপোনাৰ বন্ধু এজনক কৈছে যে তুমি তোমাৰ দেউতাৰ লগত যোৱাকালি থাকিব লাগিছিল কাৰণ তোমাৰ দেউতাৰ বেমাৰ হৈ আছিল তাৰ পিছত ধৰক আপুনি কৈছে যে সেই সময়ত ঘৰত কোনো নাছিল আৰু তোমাৰ মাও বজাৰলৈ গৈছিল এনে ধৰণে ক'ব লগা হল আপুনি কি ক'লে তুমি তোমাৰ দেউতাৰ লগত যোৱাকালি থাকিব লাগিছিল বা যোৱাকালি তুমি তোমাৰ দেউতাৰ লগত থাকিব লাগিছিল কাৰণ তোমাৰ দেউতাৰ বেমাৰ হৈ আছিল প্ৰথমতে এই দেখো আপুনি ট্ৰান্সলেট কৰক আপুনি কি ক'ব আমি অলৰেডি মডেল ভাৰ্বৰ সম্পূৰ্ণ ইউজৰ বিষয় ইয়াৰ আগৰ বিভিন্ন ভিডিওত শিকি আহিলো তেতিয়া আমি কি কম আমি ক'ব লাগিব যে তুমি তোমাৰ
দেউতাৰ লগত থকা উচিত আছিল বুলি কওঁতে আমি বাক্যটো কম you should have been with your father yesterday you should have been with your father yesterday তুমি তোমাৰ দেউতাৰ লগত যোৱা কালি থকা উচিত আছিল তাৰ পিছত আমি কি কলো কাৰণ তেওঁ জ্বৰ হৈ আছিল কাৰণ তেওঁৰ বেমাৰ হৈ আছিল এনে ধৰণে কবলৈ যাওঁতে আমি কি কম because he was ill and আৰু ধৰক হে সময়ত ঘৰত কোনো নাছিল আৰু হে সময়ত ঘৰত কোনো নাছিল বুলি কওঁতে আমি কি কম and at that time there was no one at home and at that time মানে হে সময়ত there was no one at home ঘৰত কোনো নাছিল and আৰু তোমাৰ মাও বজাৰলৈ গৈছিল and your mother also went to market এনে ধৰণে আমি বাক্যখিনি ক'বলৈ যত্ন কৰিব লাগে আমি এটা বাক্যটো কেনেদৰে ক'লো you should have been with your father yesterday because he was ill and at that time there was no one at home and your mother also went to market এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰি লাহে লাহে কৈ থাকিবলৈ যত্ন কৰিব লাগে যিকোনো বাক্য হ'ব পাৰে আপোনালোকে দীঘলীয়া কৰি ক'বলৈ যত্ন কৰক প্ৰথমতে ছুটি ছুটিকে বনাবলৈ যত্ন কৰক ছুটি ছুটিকে বনাই তাক আপুনি কেনেদৰে বিভিন্ন কনজাংচনৰ মাধ্যমেৰে বা উইথ দা হেল্প অফ ডিফাৰেন্ট কনজাংচন আপুনি কেনেদৰে দীঘল কৰিব পাৰে তাক যত্ন কৰিব লাগে সো এনে ধৰণে যেতিয়া যত্ন কৰিব লাহে লাহে সকলোখিনি কনসেপ্টেই আপোনাৰ কাৰণে সহজ হৈ আহিব এতিয়া আমি নেক্সট এটা সিচুৱেচনৰ বিষয়ে চাবলৈ যত্ন কৰো ধৰক মই যদি কওঁ যোৱা ৰাতি মই মোৰ এজন বন্ধুৰ ঘৰলৈ গৈ আছিলো আৰু ৰাস্তাৰ মাজত হঠাৎ এটা মই কলা মেকুৰী দেখিছিলো কলা মেকুৰীটো দেখি মই ভয় খাইছিলো এই বাক্যটো আমি ধৰক এটা বাক্যৰ মাধ্যমেৰে ক'ব লগা হল আমি বিভিন্ন কনজাংচনৰ সহায়ত এই বাক্যটো আমি এটা বাক্যত ক'বলৈ যত্ন কৰিব লাগে মই কি কলো যোৱা ৰাতি মই এজন বন্ধুৰ ঘৰলৈ গৈ আছিলো তেতিয়া মই কি কম last night I was going to one of my friends home মই যোৱা ৰাতি এজন মোৰ বন্ধুৰ ঘৰলৈ গৈ আছিলো and suddenly I saw a black cat on the street আৰু হঠাতে মই ৰাস্তাত এটা কলা মেকুৰী দেখিছিলো and seeing the black cat I got shocked বা I got scared এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে আমি বাক্যকেইটা সংযোগ কৰিবলৈ and conjunction ব্যৱহাৰ কৰিলো আমি বাক্যটো কেনে ধৰণে কৰো আমি কলো যে last night I was going to one of my friends home and suddenly I saw a black cat on the street and seeing the black cat I got scared এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে এতিয়া চাও আমি লাষ্ট এটা সিচুৱেচন ধৰি লওক আপুনি কোনোবা এজন বন্ধু বা কোনোবা এজন ব্যক্তিৰ লগত আপুনি কৈ আছে যে আপুনি যোৱাকালি কি কৰিছিলে তাৰ বিষয়ে কৈছে আপুনি কৈছে যে মই যোৱাকালি বজাৰলৈ গৈছিলো মোৰ ল্যাপটপটো ৰিপেয়াৰ কৰাবৰ কাৰণে কিন্তু দোকানখন বন্ধ আছিল আৰু মই ল্যাপটপটো ৰিপেয়াৰ নকৰোৱাকৈ উভতি আহিব লগা হৈছিল এনে ধৰণে আপুনি ক'ব লগা হল আপুনি কেনেদৰে ক'ব প্ৰথমতে আপুনি বাক্যবিলাক সৰু সৰু কৰি ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপুনি প্ৰথম কি ক'লে আপুনি ক'লে যে মই যোৱাকালি বজাৰলৈ মোৰ ল্যাপটপটো ৰিপেয়াৰ কৰোৱাবৰ কাৰণে গৈছিলো প্ৰথমতে কক মই গৈছিলো I went কলৈ গৈছিলো I went to market মই বজাৰলৈ গৈছিলো কি কাৰণে গৈছিলো I went to market কি কাৰণে গৈছিলো to get my laptop repaired আমি এনে ধৰণে বাক্যটো ক'ব লাগে আমি কি কলো I went to market to get my laptop repaired মানে মই মোৰ ল্যাপটপটো ৰিপেয়াৰ কৰিবৰ কাৰণে বজাৰলৈ গৈছিলো কিন্তু তাৰ পিছত মই কি কলো কিন্তু দোকানখন বন্ধ আছিল but the shop was কিন্তু দোকানখন বন্ধ আছিল and আৰু ধৰক তাৰ পিছত মই কি কৈছিলো মই কৈছিলো যে আৰু মই ল্যাপটপটো ৰিপেয়াৰ নকৰোৱাকৈ উভতি আহিব লগা হৈছিল প্ৰথমতে আপুনি কক মই উভতি আহিব লগা হৈছিল আপুনি কেনে ধৰণে ক'ব I had to return মানে হল মই উভতি আহিব লগা হৈছিল ল্যাপটপটো ৰিপেয়াৰ নকৰোৱাকৈ তেতিয়া আমি ক'ব পাৰো without getting my laptop repaired ল্যাপটপটো ৰিপেয়াৰ নকৰাকৈ মই উভতি আহিব লগা হৈছিল এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো সো আমি বাক্যটো কি কলো I went to market to get my laptop repaired but the shop was closed and I had to return without getting my laptop repaired এনে ধৰণে আমি বাক্যখিনি প্ৰথমতে ছুটি ফৰ্ম কৰি তাক বিভিন্ন কনজাংচনৰ সহায়ত সংযোগ কৰি দীঘলীয়া কৰি চাবলৈ যত্ন কৰিব লাগে আমি এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে
I know the girl with whom he was talking in the park. I know the girl, মই ছোৱালীজনীক চিনি পাওঁ, with whom, যাৰ লগত he was talking in the park, he পাৰ্কখনত কথা পাতি আছিল। এনে ধৰণে বাক্যবোৰ ফৰ্ম কৰি অলপ দীঘলীয়া কৰি চাবলৈ যত্ন কৰক। ডেফিনেটলি আপোনালোকে কম দিনৰ ভিতৰত 10-15 দিন এমাহৰ ভিতৰত সহজে বাক্যবোৰ দীঘলীয়া কৰিব পাৰিব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে আৰু আপোনালোকৰ কাৰণে এই ভিডিঅ'টো উপযোগী হৈছে। সো যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো প্ৰথমতে লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব। আপোনাৰ দৰে বহুতেই ইংৰাজী শিকিবৰ কাৰণে অপেক্ষা কৰি আছে। এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে ঘৰতে থাকি ইংৰাজীৰ এই কথাবোৰ শিকিব পাৰে। যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু এই চেনেলটোৰ জৰিয়তে বিভিন্ন ইংলিছ লাৰ্নিঙৰ ভিডিঅ'ৰ বিষয়ে চাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই যেতিয়াই এনে ধৰণৰ ইংলিছ লাৰ্নিঙৰ ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। Thank you for watching this video. Have a nice day.